আপোনালোকে ইতিমধ্যে গম পাইছে হেতু যোৱা 16-17 জনৰ ইন্টাৰভেনিং নাইটত এই বডিটো ৰিকভাৰী হৈছিল আৰু সেই বডিটো কাৰ্বি আংলঙৰ নম্ৰতা ইংটিপি বুলি এগৰাকী ছোৱালী বুলি আইডেন্টিফাই কৰিছে তেওঁ পৰিয়ালে সো হেতু এপাৰেন্টলি এটা মাৰ্ডাৰ আছিল সো সেই কেছটো আমি ইনভেষ্টিগেশ্যন এটো আগৰতে এটা কেছ ৰেজিষ্টাৰ হৈছিল সেই সন্দৰ্ভত ইনভেষ্টিগেশ্যন কালি যেতিয়া আইডেন্টিফাই হ'ল তাৰ পিছত আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলো আৰু এই সংক্ৰান্তত আমি আজি নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজন ল'ৰাক আটক কৰিছো ল'ৰাজন সম্পূৰ্ণভাৱে জড়িত সেই ল'ৰাটোৱে সি তাৰ গাড়ী আছিল তাৰ গাড়ী ড্ৰাইভাৰ সেই গাড়ীত ছোৱালীজনীক নি ডিঙি চেপি হত্যা কৰিছে এতিয়ালৈকে আমি অনুসন্ধানত হিমানখিনি পাইছো আমি তাক আজি সন্ধিয়া আটক কৰিছো সাদ্দামৰ ঘৰ নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালত সেই গোটেইখিনি আমি এতিয়া আৰু অনুসন্ধান কৰি আছো এতিয়া আপোনালোকক তাতকে বেছি ক'বলৈ অলপ অসুবিধা হ'ব আমাৰ অনুসন্ধান চলি আছে এতিয়া আপোনালোকক কিমানখিনি ক'লো সাদ্দামে তাৰ ছোৱালীজনীক হত্যা কৰাটো স্বীকাৰ কৰিছে এতিয়ালৈকে আমি আৰু কাকো পোৱা নাই যদি আমি ফাৰ্ডাৰ আৰু কোনোবা জড়িত থকা পাওঁ আপোনালোকক নিশ্চয় জনাম কেনেকৈ আহি পালে সেই গোটেইখিনি আপোনালোকক আমি অলপ পিছত জনাম মানে আজি কি কৈছে ছোৱালীজনী বয়স 18 বছৰ বুলি কৈছে পৰিয়ালে যিটো আমাক কৈছে ছোৱালীজনী বয়স 18 বছৰ বুলি গম পাইছো সেইখিনি আপোনালোকক আমি এতিয়াই গোটেই ডিটেইল ক'ব নোৱাৰিম আমি অনুসন্ধানটো আজি গধূলিৰ পৰা আৰম্ভ কৰি পেলাই প্ৰপাৰলি তাক এতিয়া সোধপোছ কৰি পাইছো কাৰ লগত আহিছিল কেতিয়া আহিছিল সেই গোটেইখিনি আপোনালোকক আমি এতিয়ালৈকে আমি তাকেই পাইছো কিবা গাড়ীৰ ভিতৰত দুইটাৰ কাজিয়া হ'ল বুলি কৈছে কাজিয়া হৈ তৰ্কাতৰ্কি হৈ পেলাই সি মৰা বুলি কৈছে নাই তেনেকুৱা ধৰণৰ কোনো এংগল আমি এতিয়ালৈকে পোৱা নাই প্ৰেমজনিত সম্পৰ্ক নাই সেইটো আমি ইনকনক্লুচিভ এতিয়ালৈকে পোষ্টমৰ্টেম ৰিপৰ্ট আছে সেই ৰিপৰ্টটো যেতিয়া ফাইনেলি পাম তেতিয়া আপোনালোকক ক'ব পাৰিম সেইটো পৰিয়ালবৰ্গই আমাক এইটো আমি DNA প্ৰচেছ আমি আৰম্ভ কৰিছো এজনক আটক কৰিছো থেংক ইউ তাৰ গাড়ী আছে সেই তাৰ এখন ছুইফ্ট ডিজায়াৰ আছে সেই গাড়ী ড্ৰাইভাৰ নাম্বাৰটো এতিয়া মোৰ মনত নাই মই আপোনালোকক পিছত চাই ক'ব পাৰিম